এটা বাতৰি এখন চিঠি, এটা বক্তব্য তাৰ পাছৰ প্ৰতিক্ৰিয়া। ৰাজ্যৰ ৰাজনীতিৰ নতুন বিতৰ্ক। এইবাৰ কংগ্ৰেছ বনাম ৰাইজৰ দল। শুকুৰবাৰে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এটা সাক্ষাৎকাৰ। এই সাক্ষাৎকাৰত অখিল গগৈক সাংবাদিকৰ প্ৰশ্ন, জনতাৰ মানসিকতা বিজেপি বিৰোধী হ'লেও বিৰোধীয়ে তাৰ সুযোগ লোৱাত ব্যৰ্থ হৈছে নেকি? উত্তৰত অখিল গগৈৰ মন্তব্য, আমি মানি লৈছোঁ যে বিৰোধী ঐক্যমঞ্চই 2024 চনৰ লোকসভা নিৰ্বাচনটো খুব বেয়া খেলিছোঁ, কাৰণ আমাৰ টকা পইচা নাই লজিষ্টিক ছাপোৰ্ট। কংগ্ৰেছেও দলীয়ভাৱে সমূহীয়া প্ৰদৰ্শন ভাল কৰিব নোৱাৰিলে। প্ৰকৃতাৰ্থত কংগ্ৰেছত প্ৰাৰ্থীসকলেহে এইবাৰ নিৰ্বাচন খেলিছে। প্ৰাৰ্থীগৰাকীৰ শক্তি অনুযায়ীহে এইবাৰ নিৰ্বাচন হৈছে, কাৰণ কংগ্ৰেছৰ প্ৰতি মানুহৰ খংৰাগ এতিয়াও শেষ হোৱা নাই। কংগ্ৰেছৰ বিৰুদ্ধে মানুহৰ অলেখ অভিযোগ, কিন্তু ইয়াৰ মাজতে বিৰোধী ঐক্যমঞ্চৰ সমূহীয়া প্ৰচাৰত আৰু দেশৰ বিশেষ পৰিস্থিতিত ৰাইজে কংগ্ৰেছৰ বিজয় মুকলি কৰি দিছে। তথাপিও মানুহ কংগ্ৰেছৰ ওপৰত সন্দিহান। পুৱা এই সাক্ষাৎকাৰ পঢ়িয়েই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পত্ৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈলৈ। পত্ৰযোগে এক প্ৰকাৰৰ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিলে ভূপেন বৰাই। তাৰ পাছতেই সংবাদ মাধ্যমৰ সন্মুখলৈও ওলাল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। দাবী, ৰাইজৰ দলে স্থিতি স্পষ্ট কৰিব লাগে। অখিল গগৈ ডাঙৰীয়ালৈ পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই। আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে, দুশ্মনী পিয়ৰ হ'ব লাগে। দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে। আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে, দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে। ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া, তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব, ক্ষোভিত হ'ব, সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য। এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব, তাৰপিছত আমি কিবা থাকিলে ক'ব। ভূপেন বৰাৰ এই মন্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া ৰাইজৰ দলৰো। ৰাইজৰ দলৰ মন্তব্য, পুৱাৰ পৰা নিশা 12 বজালৈ প্ৰচাৰ চলাইছিল অখিল গগৈয়ে। কংগ্ৰেছৰ বিৰুদ্ধে কোনো কথা কোৱা নাই অখিল গগৈয়ে। ভূপেন বৰাৰ চিঠিয়ে মনোকষ্ট দিছে ৰাইজৰ দলক। এক সংবাদমেলত সমগ্ৰ বিতৰ্কৰ মুখনি মাৰি ৰাইজৰ দলে সবিশেষ বৰ্ণনা কৰি ক'লে, গতিকে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এই ইণ্টাৰভিউটোত সাক্ষাৎকাৰটোত যি বক্তব্য প্ৰকাশ পাইছে তাৰ প্ৰথমৰ পৰা শেষলৈকে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে সাম্প্ৰতিক ফেচিবাদী বিজেপি। 2 নম্বৰ, হয় আমাৰ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে আমি যদিও প্ৰাৰ্থী নাছিল, আমি কিন্তু এই নিৰ্বাচনত আমি অংশীদাৰ আছিলোঁ। আপোনালোকে দেখা পাইছে আমাৰ দলৰ নেতাকৰ্মীয়ে, বিশেষকৈ আমাৰ সভাপতি অখিল গগৈয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কেনেকৈ প্ৰতিদিনে নিৰ্বাচনী কাম কাজত ব্যস্ত হৈ পৰিছে। পুৱা 7টা বজাৰ পৰা নিশা 12 বজালৈকে তেখেত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল, যদিও আমাৰ এজনো কেণ্ডিডেট নাছিল। আমি 100% উজাৰি বিৰোধী ঐক্যমঞ্চৰ হৈ 2024 লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। আৰু যিহেতু 2024 লোকসভা নিৰ্বাচনত আমি 100% উজাৰি অৱতীৰ্ণ হৈছিল, আমি দেখা পাইছিলোঁ হয় আমি যি লজিষ্টিক ছাপোৰ্ট লৈ যেনে বাহুবলী, ধনবলী বিজেপিৰ বিৰুদ্ধে যিখন যুঁজ দিব পৰা লাগিছিল, আমি হয়তো বিৰোধী ঐক্যমঞ্চৰ এই যুঁজখন আমি দিব পৰা নাছিলোঁ লজিষ্টিকেলি। মই আকৌ এটা শব্দটো স্পষ্টভাৱে কৈছোঁ, আৰু আমাৰ সভাপতি ডাঙৰীয়া ইণ্টাৰভিউত স্পষ্টভাৱে কৈছে যে লজিষ্টিক ছাপোৰ্ট শব্দটো ব্যৱহাৰ কৰিছে, যে আমি লজিষ্টিকেলি বিজেপিৰ বিৰুদ্ধে যুঁজখন দিব পৰা নাছিলোঁ। কিন্তু তাৰপিছতো এই যুঁজখনত আমি বিৰোধী ঐক্যমঞ্চ জয়ী হ'ম। কি কাৰণে জয়ী হ'ম? কাৰণ এই নিৰ্বাচনটো এইবাৰ জনসাধাৰণে বিজেপিৰ বিৰুদ্ধে খেলিছে। আৰু 2 নম্বৰ, আমাৰ সভাপতিগৰাকীয়ে অতি স্পষ্টভাৱে কৈছিলে যে আমাৰ প্ৰাৰ্থী নিৰ্বাচন অত্যন্ত সুন্দৰ, অত্যন্ত যুক্তিসংগত হৈছিল। আৰু তাৰ যদি উদাহৰণ চাই আপোনালোকে দেখাই পাব যে তপন গগৈৰ বিৰুদ্ধে আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী আছিল গৌৰৱ গগৈ। সৰ্বানন্দ সোণোৱাল, যিজনে অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰিলে, তাৰ বিৰুদ্ধে প্ৰাৰ্থী কোন আছিল? তাৰ বিৰুদ্ধে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী আছিল অসমৰ জাতীয় যোদ্ধা বুলি আমি ক'ব পাৰোঁ
অসম জাতীয় পৰিষদৰ সভাপতি উদীয়মান নেতা লুৰিণজ্যোতি গগৈ তেনেদৰে আমি দেখা পাব যে সুৰেশ বৰাৰ দৰে এজন ভ্ৰষ্টাচাৰী নেতাৰ বিৰুদ্ধে আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী আছিল প্ৰদ্যুৎ বৰদলৈ AYDFৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰাৰ্থী হৈছিল ৰকিবুল হুছেইন আৰু গুৱাহাটী সমষ্টিত আপোনালোকে দেখা পাব যে বিজুলী কলিতা মেধিৰ বিপৰীতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল বিৰোধী ঐক্য মঞ্চৰ হৈ মীৰা বৰঠাকুৰ হয় এই কথা স্পষ্টভাৱে প্ৰমাণ কৰি দিছে যে প্ৰাৰ্থী নিৰ্বাচন সঁচাকৈ অতি গুণগত মানদণ্ডৰ হৈছে হাফিজ ৰছিদ আহমেদ চৌধুৰী কৰিমগঞ্জৰ প্ৰাৰ্থী আছিল সেই দুটা কথাৰ ওপৰত ভিত্তি কৰি আচলতে এই ইণ্টাৰভিউত আমাৰ সভাপতি ডাঙৰীয়াই কৈছিল এক নম্বৰ আমি লজিষ্টিক সাপোৰ্ট লৈ বিজেপিৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছে সেই যুঁজত অৱতীৰ্ণ হ'ব পৰা নাছিলো যদিও এই যুঁজত আমি জয়ী হ'ম কাৰণ জনসাধাৰণে এই নিৰ্বাচনটোত বিজেপিৰ বিৰুদ্ধে খেলিছে এক নম্বৰ আৰু দ্বিতীয়টোৰ কথা হৈছে প্ৰাৰ্থী নিৰ্বাচন অত্যন্ত সুন্দৰ হৈছে আৰু তাৰপিছত এই সাক্ষাৎকাৰটোত অন্য এটা শিৰোনাম প্ৰকাশ পালে আৰু শিৰোনামটোক কেন্দ্ৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আমাৰ দলৰ সভাপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু এই পত্ৰখন ইতিমধ্যে সংবাদ মাধ্যমত ৰাজহুৱা হৈছে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমাৰ দলৰ নেতা কৰ্মীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হয়তো কংগ্ৰেছ দলৰ নেতা কৰ্মীৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গতিকে আমি আমাৰ কথাটো স্পষ্ট কৰি দিব বিচাৰিছো যে আমাৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে কোনো বক্তব্য আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই এই সাক্ষাৎকাৰটো দিয়া নাই এক নম্বৰ দুই নম্বৰ আমি কৈছো যে প্ৰাৰ্থী নিৰ্বাচন ভাল হৈছিল আৰু আমি লজিষ্টিক সাপোৰ্ট লৈ খেলিব পৰা নিৰ্বাচনটোৰ পিছত আমি নিৰ্বাচনত জয়ী হ'ম এইকেইটা বক্তব্যই এই ক্ষেত্ৰত প্ৰকাশ পাইছে গতিকে আমাৰ ক'বলগীয়া এইটোৱেই যদি সেইকাৰণে আমি যদি কোনোবা কংগ্ৰেছ নেতা কৰ্মীয়ে এই কথাটোক লৈ ভুল ভাবি আছে তেখেতসকলক তেন্তে আমি আজি অসমীয়া প্ৰতিদিন কাকতৰ 5 নম্বৰ পৃষ্ঠাত প্ৰকাশ পোৱা এই সাক্ষাৎকাৰটো সম্পূৰ্ণৰূপে পঢ়ি চাবলৈ অনুৰোধ জনাইছো আমি ভাবো তেখেতসকলে এই সাক্ষাৎকাৰ যদি পঢ়ি যায় তেনে সকলোৰে মাজত ভুল বুজাবুজিৰ কোনো পদ্ধতি নহয় হয় অৱশ্যে আমি এটা কথা স্বীকাৰ কৰো যে এই সাক্ষাৎকাৰটো প্ৰকাশ পোৱাৰ পিছতে এটা তাৰ শিৰোনামটোক লৈ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেই প্ৰতিক্ৰিয়া আমি অলপ অভাৰ ৰেক্ট হোৱা বুলি ভাবিছো আৰু এই যিখন পত্ৰ প্ৰেৰণ কৰিছে এই পত্ৰখনে আমাৰ দলৰ নেতা কৰ্মী মনতো এটা মনোকষ্ট দিছে কিন্তু আমি এইবিলাক কথা ধৰি থাকিব বিচৰা নাই আমি সকলো একলগ হৈ বিজেপিৰ বিৰুদ্ধে আমি যি যুঁজ চলাই আছো সেই যুঁজ চলাই যাবলৈ আমি দৃঢ় প্ৰতিজ্ঞ আমি তাৰ কাৰণে সকলো ত্যাগ কৰি হলেও আমি ৰাইজৰ দলে এই সকলোকে লগত লগ হৈ যিখন যুঁজ চলিছে যুঁজখন চলাই যাবলৈ আমি দৃঢ় প্ৰতিজ্ঞ ভূপেন বৰাৰ চিঠিৰ পাছত এইদৰে ৰাইজৰ দলেও প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া ইয়াৰ পাছত সমগ্ৰ বিতৰ্কই কি গতি লয় সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট